জুৰু যাত্ৰা ন্যায় যাত্ৰা ৰাহুল গান্ধীৰ সফলভাৱে যোৰহাটত সমাপ্ত হোৱাৰ পিছৰ পৰা এক শ্ৰেণী মহলত চাগে নিশ্চয় চৰ্চা চলিছে যে ৰাণা গোস্বামীক চলে বলে কৌশলে পাইলে আনিব লাগে। কিন্তু যিবিলাক কথা বাতৰিত প্ৰকাশ পাইছে মই আচৰিত যে কোনো ব্যক্তিৰ লগত মোৰ এই সম্পৰ্কত কথা হোৱা নাই, কোনো ৰাজনৈতিক নেতাৰ লগত মোৰ কথা হোৱা নাই বা কোনো ধৰণৰ বাৰ্তালাপ কৰা নাই, ময়ো কৰা নাই, মোৰ লগতো কোনো কৰা নাই। কংগ্ৰেছ দলটোৱে মোক বহুত দিছে, বহুতখিনি দিলে আৰু দি আছে। গতিকে মই কংগ্ৰেছ দলটোত থাকি সেৱা কৰি আছোঁ। বিশেষভাৱে আমি যৌথভাৱে ভূপেন বৰা ডাঙৰীয়াৰ লগত মিলি আমি কাম কৰি আছোঁ। গতিকে এতিয়া এনে কথা ভাবিবৰ মোৰ কোনো প্ৰয়োজন আছে বুলি মই ভবা নাই। মই কোনো কাৰণতে মই নপতা এটা কথা, মই নভবা এটা কথা এনে প্ৰকাশ কৰি জনমানসত আচলতে মোক এক ষড়যন্ত্ৰ বলি হোৱা যেন লাগিছে। গতিকে মোক কোনোবাই ষড়যন্ত্ৰ কৰিছে এনেকুৱা এটা ভাৱ হৈছে। গতিকে যি কি নহওক, আজি এবছৰমান আগতো মোৰ এনেকুৱা এটা বাতৰি ওলাইছিলে, নিউজত ওলাইছিলে, আনকি এনেকুৱাও আহিছিলে এজন দিল্লী ডাঙৰ নেতাৰ সন্মুখত যোগদান কৰিব। মোক আজি অন্য এটা দলে নিবলৈ পাৰে ভাবিব যে উজনি অসমত ৰাণা গোস্বামীক লৈ আমি আগবাঢ়ি যাব পাৰিম আৰু শক্তিশালী হ'ব পাৰিম, বিপৰীতে ভাবিব, সপোন দেখিব, ভাবিব। কিন্তু মই কোনো আলাপেই কৰা নাই, কথা পতা নাই, লগ পোৱা নাই। দলৰ ভিতৰত বাহিৰ বুলি নহয়, মুঠতে ষড়যন্ত্ৰ থাকিব পাৰে। ষড়যন্ত্ৰ আজি ক'ৰবাত নহয় ক'ৰবাত থাকিব পাৰে, ডেফিনেটলি থাকিব। কাৰণ কোনোবাই হয়তো ভাবিব পাৰে যে ৰাণা গোস্বামী আগবাঢ়ি গৈছে বা কোনোবাই হয়তো ভাবিব পাৰে ৰাণা গোস্বামীক লৈ আনি আমি শক্তিশালী হওঁ, দলটো শক্তিশালী হওঁ। আজি নহয়, এবছৰ ডেৰ বছৰ আগৰ পৰাই চলি আছে, কৈ আছে। কিন্তু মই দলত কি ধৰণে ত্যাগ দি সময় দি কাম কৰিছোঁ আপোনালোকে দেখিছে। চৰ্চাটো একদম সৰ্বত্ৰ প্ৰকাৰে পাইছেগৈ, দিল্লীও পাইছেগৈ। দিল্লীৰ লিডাৰে মোৰ লগত টেলিফোনত কথা পাতিছে, মোক কৈছে গুজৰাট সঁচা নেকি? মই কৈছোঁ এইটো কমপ্লিট ঝুট হে। হাইকমাণ্ডে মোক ফোন কৰিছে। গগৈ নিজে সিদ্ধান্ত ল'ব, হি ইজ এ মেচিয়ৰ্ড, দুবাৰ অলৰেডি MP হৈ গৈছে, মেচিয়ৰ্ড, বাপেক থকা দিনৰ পৰা শিকিছে, গতিকে যথেষ্ট মেচিয়ৰ্ড হৈ আছে। গৌৰৱ গগৈ নিজে সিদ্ধান্ত ল'ব আৰু গৌৰৱে যি সিদ্ধান্ত ল'ব তাত আকৌ আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে মোহৰ মাৰিব লাগিব। গতিকে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে য'তে গৌৰৱক খেলিবলৈ ক'ব, মোৰ বিশ্বাস গৌৰৱ গগৈ ডাঙৰে তাৰ পৰাই খেলিব। মিলৰ মাজেদি আমাৰ নিজৰ মাজত ইনফাইটিং নোহোৱাকৈ, নিজৰ মাজত কাজিয়া নোহোৱাকৈ এক সমিল মেলৰ মাজেদি আমি আগবাঢ়ি আমি প্ৰতিদ্বন্দ্বিতাৰ যুদ্ধখনত আগবাঢ়িলে ভাল। মই সেইটো সকলো পক্ষৰ প্ৰতি আহ্বান জনাইছোঁ।